যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি বিনামূলীয়া নামভৰ্তি কৰিম। দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ, মোৰ ঘৰত ৰেচন কাৰ্ড নাই, মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি? তাৰ বাবে আপোনালোকক এখন ইনকাম চাৰ্টিফিকেট লাগিব। অহা 28 তাৰিখে বা 29 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম। লক্ষ্য, এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে কম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি বিনামূলীয়া নামভৰ্তি কৰিম। কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ, মেগাজিনৰ বাবেও ফিজ নলওঁ, আমি একোৱে ফিজ নলওঁ। তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম। দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ, মোৰ ঘৰত ৰেচন কাৰ্ড নাই, মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি? আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব, কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম চাৰ্টিফিকেট লাগিব। কিন্তু যাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখনে ইনকাম চাৰ্টিফিকেট। তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই। তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব।